Hello everyone. মই আজি চকুৰ গুৰি কলা পৰিলে এই কলা দাগ কেনেকৈ অতৰাব তাৰ এটা ঘৰুৱা পদ্ধতি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো। চকুৰ গুৰি এই পেকটো গোটেই সপ্তাহটোৱে লগাব লাগিব। সপ্তাহত 7 দিনেই লগাব লাগিব। আৰু 10 মিনিট সময় লগাই আপোনালোকে ধুই দিব। বহুত ভাল ফল পাব। চকুৰ গুৰি কলা পৰিলে বহুত বেয়া লাগে দেখাত। আপোনালোকে আলু এটা বাকলি গুচাই ধুনীয়াকৈ ধুই পিহনাত পিহি তাৰ ৰসটো খুব ধুনীয়াকৈ উলিয়াই ল'ব। আৰু আপোনালোকে 8 গিলাচ পানী খোৱাৰো অভ্যাস কৰিব লাগিব। ইয়া চাওক ৰসটো উলিয়াই লৈছো চাকনিত দি পেলাই। তাৰ পিছত তাত অকমান হালধি গুৰি দিছো, এলোভেৰা জেল দিছো, দি পেলাই খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। মিক্স কৰি এই মিশ্ৰণটো আপোনালোকে ফ্ৰিজত ৰাখি গোটেই সপ্তাহটোৱে ইউজ কৰিব। বহুত ভাল ফল পাব। ধন্যবাদ।